উৰিয়াম ঘাটত আমি দেখিছোঁ যে উচ্ছেদ কৰিলে আৰু উচ্ছেদ কৰাৰ পাছত তাত অসমৰ মানুহ আছিলে তেওঁলোকক খেদি দিলে। এতিয়া তাত নাগা আহিছে। নেঘেৰি বিলত মানে আমাৰ মেৰাপানীত আৰু নেঘেৰি বিলৰ ওচৰতে আমাৰ কি কয় এডোখৰ এইটো জেগাটোৰ নাম মই দীৰ্ঘদিন ধৰি তাত কাম কৰিছিলোঁ। আমাৰ মেৰাপানীৰ মানে দৈয়াং ৰিজাৰ্ভৰ আন এটা ঠাইত আহি নাগাই ডাইৰেক্টলি আহি আমাৰ মানুহক গুলি মাৰি দিলেহি। এতিয়া নেঘেৰি বিলৰ মাটিখিনি তেওঁলোকে নাগাই দখল কৰিবলৈ লৈছে। তো এতিয়া অসমৰ মানুহক খেদি ধৰ্মৰ ভিত্তিত ঠিক আছে, আমিতো সেইটো বিৰোধিতাও কৰা নাছিলোঁ। নেঘেৰি বিলত যেতিয়া উচ্ছেদ কৰিছিলে আমিতো প্ৰতিবাদ কৰিবলৈ যোৱা নাছিলোঁ। উৰিয়াম ঘাটত যেতিয়া উচ্ছেদ কৰিছিলে আমিতো প্ৰতিবাদ কৰিবলৈ যোৱা নাছিলোঁ। ঠিক আছে, তোমালোকে তাৰ পৰা মুছলমান মানুহক খেদিলা, ধৰ্মৰ ভিত্তিত খেদিলা, তোমালোকৰ হিন্দুত্ব প্ৰতিষ্ঠা কৰিবৰ কাৰণে খেদিলা। তাৰপিছততো এতিয়া খ্ৰীষ্টান মানুহে আহি বহিলি, তাৰপিছততো নাগা মানুহে আহি বহিলেহি, বাহিৰৰ মানুহে আহি বহিলেহি। তো গতিকে এই যি হঠকাৰী কাম যে অসমৰ নাগৰিকক ধৰ্মৰ ভিত্তিত উচ্ছেদ কৰা আৰু নাগৰিকক ধৰ্মৰ ভিত্তিত উচ্ছেদ কৰি অসমৰ মানুহৰ মাজত উত্তেজনাৰ সৃষ্টি কৰি দিয়া, ব্যাপক ৰূপত আৱেগৰ সৃষ্টি কৰি দিয়া যে আমি জাতি মাতি ভেটি ৰক্ষা কৰিছোঁ। তাৰ পাছত দেখা গৈছে যে সেই মাটি আচলতে বহিৰাজ্য নাগালেণ্ডৰ মানুহে দখল কৰিছে। তাৰ পাছত আচলতে এই চৰকাৰখনৰ লাজ বুলি একো কথা নাই। নাগাই যেতিয়া অসমৰ মাটি দখল কৰিছে তাৰ ওচৰলৈ যাবলৈ অসম পুলিচে ভয় কৰে, ওচৰলৈ যাবলৈ ভয় কৰে। নাগালেণ্ডৰ মানুহে খাজা বন্দুক কেইটামান লৈ আহে, তাতেই ভয় কৰে। নাগালেণ্ডৰ NAPয়ে আপোনালোকে নিজেই দেখিছে, NAPয়ে একেবাৰে সাধাৰণ বন্দুক কেইটামান লৈ আহে, তাতেই ওচৰলৈ যাবলৈ অসম পুলিচে ভয় কৰে। CRPFে নাগালেণ্ডৰ পক্ষত কথা কয়। গতিকে এই উচ্ছেদৰ পৰা সাময়িক উত্তেজনা এটা আমি পাইছোঁ। বহুতে ভাবিছে যে ঠিক আছে মিয়াক ভাল শিক্ষা দিছে এনেকৈ বুলি বহুতে ভাবিছে। হিন্দুত্ববাদীবিলাকে ভাবিছে যে নাই আমি হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত এক খোজ আগবাঢ়িছোঁ এইবুলি ভাবিছে। কিন্তু কাৰ্যত এটাই কৈছে যে অসমৰ নাগৰিকক খেদিছে আৰু তাত বহিৰাজ্যৰ নাগালেণ্ডৰ নাগৰিকে আহি মাটিৰ অধিকাৰ কৰি বহি লৈছে। আৰু সেইকাৰণে মই ভাবোঁ যে নভবা নিচিন্তাকৈ অকল ৰাজনৈতিক উদ্দেশ্যত সঠিক পৰিকল্পনা নোহোৱাকৈ সাধাৰণ জনতাক কৰা উচ্ছেদ কেতিয়াও গ্ৰহণযোগ্য নহয় আৰু তাৰ পৰা ফলাফল কেতিয়াও ভালকৈ নাপায়। মই অসম চৰকাৰক কথাবিলাক বুজি বাজি কাম কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। মানুহৰ মাজত উত্তেজনাৰ সৃষ্টি কৰি মানুহক অকল খালি ধৰ্মৰ ভিত্তিত মাৰপিট কৰি, ধৰ্মৰ ভিত্তিত গুলিয়াই দি, ধৰ্মৰ ভিত্তিত অত্যাচাৰ কৰি, ধৰ্মৰ ভিত্তিত এনকাউণ্টাৰ কৰি অসমত যি এক সাম্প্ৰদায়িক আৰু ফেচিবাদী বাতাবৰণ তৈয়াৰ কৰিছে এইটো বন্ধ কৰি প্ৰকৃত অৰ্থত অসমৰ প্ৰত্যেকজন নাগৰিকক প্ৰফেশ্যনেল মানুহৰূপে গঢ়ি তুলিবৰ কাৰণে, পেচাদাৰী চব মানুহে কাম কৰি খাব পৰা এটা পৰিস্থিতিলৈ আনিবৰ কাৰণে আৰু সকলোকে কৰ্মসংস্থাপন দিবৰ কাৰণে অসমীয়া জাতিৰ হৈ কাম কৰিব লাগে। আৰু লগতে যিবিলাক বিদেশী আছে লগতে বিদেশীবিলাকো খেদিব লাগে। সেইটোৰ ক্ষেত্ৰত ধৰ্ম চাব নালাগে। হিন্দু হ'লেও খেদিব লাগে, মুছলমান হ'লেও খেদিব লাগে, খ্ৰীষ্টান হ'লেও খেদিব লাগে। ধৰ্মৰ ভিত্তিত নহয়, সকলো বিদেশীকে অসমৰ পৰা বিতৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে। কিন্তু এটা ঠাইৰ পৰা আন ঠাইলৈ বা 1 কিলোমিটাৰ দূৰলৈ আঁতৰাই লৈ অসমৰ কোনো উপকাৰ নহয়, বৰং দীৰ্ঘদিনৰ কাৰণে অসমৰ জাতি গঠন প্ৰক্ৰিয়া ব্যাহতহে হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।